কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল 8ৰ পৰা 14 জুন 2026। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, এই 7 দিন আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। আপুনি বাৰম্বাৰ একে সংখ্যা দেখি আছে নেকি? হঠাতে কোনো পুৰণি ব্যক্তিৰ খবৰ পাইছে নেকি? বা মনত অজানিতে কোনো এটা নতুন আশা জাগিছে নেকি? যদি হয়, তেন্তে এইবোৰ সাধাৰণ ঘটনা নহয়। 8 জুনৰ পৰা 14 জুনৰ ভিতৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে কুম্ভ ৰাশিৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাবলৈ ওলাইছে। বন্ধ হৈ থকা কাম আগবাঢ়িব পাৰে, টকা পইচাৰ নতুন পথ মুকলি হ'ব পাৰে আৰু বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিব পাৰে। কিন্তু সাৱধান, এই সপ্তাহত এটা ভুল সিদ্ধান্তই লাভক ক্ষতিলৈ পৰিণত কৰিব পাৰে। সেয়েহে এই ৰাশিফলৰ শেষলৈকে চাই থাকক, কাৰণ মই ক'ম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত, টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত কি ডাঙৰ পৰিৱৰ্তন আহিব আৰু কেনেকৈ এই 7 দিনত শুভ শক্তিক নিজৰ পক্ষত ব্যৱহাৰ কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষৰ অংশত আছে এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। আহক এতিয়া জানি লওক কুম্ভ ৰাশিৰ 8ৰ পৰা 14 জুন 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বহুদিন ধৰি যি কাম বা পৰিকল্পনাক লৈ চিন্তা কৰি আছিল, সেইবোৰ লাহে লাহে বাস্তৱ ৰূপ ল'বলৈ আৰম্ভ কৰিব। যদিও সপ্তাহৰ আৰম্ভণিতে কিছুমান বাধা বা বিলম্ব দেখা দিব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে শেষত লাভ আপোনাৰ হাততেই থাকিব। চাকৰিজীৱীসকলৰ বাবে, যিসকল চাকৰি কৰি আছে তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত অধিক পৰিব। আপুনি কৰা পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্ট বা দায়িত্ব আপোনাক দিয়া হ'ব পাৰে, যিয়ে ভৱিষ্যতে পদোন্নতিৰ পথ মুকলি কৰিব। অফিচত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখক। সৰু ভুল বুজাবুজিৰ পৰা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ 10 আৰু 11 জুনত কথা বতৰাত সংযম ৰাখিব। নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰক, কিন্তু অহংকাৰৰ সুৰ যেন নাথাকে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত শুভ সংবাদ আহিব পাৰে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা চাকৰিৰ আবেদন সম্পৰ্কীয় ইতিবাচক খবৰ লাভ কৰা যোগ দেখা গৈছে। বহুদিন ধৰি অপেক্ষা কৰি থকা সুযোগ হঠাতে আহিব পাৰে। এতিয়া আহিছোঁ প্ৰমোশ্যন আৰু বদলিৰ সম্ভাৱনা। যিসকলৰ পদোন্নতি বা বদলিৰ ফাইল বহুদিন ধৰি ৰৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত কিছু অগ্ৰগতি দেখা যাব পাৰে। যদিও চূড়ান্ত সিদ্ধান্ত এতিয়াই নাহিব পাৰে, তথাপিও শুভ সংকেত স্পষ্ট হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক উন্নত ৰাখক। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহত যথেষ্ট লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। যিসকলে অনলাইন ব্যৱসায়, ডিজিটেল মাৰ্কেটিং, শিক্ষা, পৰামৰ্শ বা প্ৰযুক্তিৰ সৈতে জড়িত তেওঁলোক এতিয়া লাভান্বিত হ'ব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা ধন আদায় হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি গ্ৰাহক বা চিনাকি ব্যক্তিৰ জৰিয়তে নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। কিন্তু ইনভেষ্টৰ ক্ষেত্ৰত খৰধৰ নকৰিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। অংশীদাৰী ব্যৱসায়, অংশীদাৰৰ সৈতে ব্যৱসায় কৰা লোকসকলৰ স্বচ্ছতা বজাই ৰাখিব লাগিব। লাভ লোকচানৰ হিচাপ স্পষ্টকৈ ৰাখক, অন্যথা সৰু মতভেদ ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। আলোচনা বা বিশ্বাসৰ জৰিয়তে সকলো সমস্যা সমাধান হ'ব। বিশেষ সৌভাগ্যৰ সংকেত, এই সপ্তাহত যদি আপুনি হঠাতে কোনো পুৰণি সহকৰ্মী, শিক্ষক বা বন্ধুৰ সৈতে যোগাযোগ লাভ কৰে, তেন্তে তাক সৌভাগ্যৰ সংকেত বুলি ধৰা হয়। সেই ব্যক্তিৰ জৰিয়তে কৰ্মজীৱনত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহটোৰ মূল পৰামৰ্শ, এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, নতুন চিন্তা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। নিজৰ প্ৰতিভাৰ ওপৰত বিশ্বাস ৰাখক। গ্ৰহ নক্ষত্ৰৰ ইংগিত দিছে যে এই সপ্তাহত কৰা পৰিশ্ৰমৰ ফল আগন্তুক মাহবোৰত বহুগুণে ঘূৰি আহিব। কৰ্মক্ষেত্ৰত সন্মান, চাকৰিত উন্নতি আৰু ব্যৱসায়ত নতুন লাভৰ দুৱাৰ মুকলি হোৱাৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, নতুন উপলব্ধি আৰু হৃদয়ৰ গভীৰ সংযোগৰ সপ্তাহ হ'ব পাৰে। যি সম্পৰ্কত কিছুদিন ধৰি দূৰত্ব বা ভুল বুজাবুজি চলি আছিল, সেইবোৰ লাহে লাহে সমাধানৰ পথত আগবাঢ়িব। প্ৰেমত থকা লোকসকলৰ বাবে, যদি আপুনি কাৰোবাক ভাল পাই আছে, তেন্তে এই সপ্তাহত মনৰ কথা প্ৰকাশ কৰাৰ সাহস পাব পাৰে। বহুদিন ধৰি বুকুত লুকুৱাই ৰখা অনুভূতিবোৰ প্ৰকাশ কৰাৰ বাবে সময় অনুকূল দেখা গৈছে।
প্ৰেমিক প্ৰেমিকাৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ লাভ হ'ব পাৰে। ফোন, মেছেজ বা সাক্ষাতৰ জৰিয়তে সম্পৰ্ক অধিক মজবুত হ'ব, কিন্তু সৰু সৰু কথাত সন্দেহ বা অভিমান জন্মিবলৈ নিদিব। কেতিয়াবা অতিমাত্ৰা আশা আকাংক্ষাই সম্পৰ্কত প্ৰেছাৰৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ 11 আৰু 12 জুনত কোনো সুখবৰ বা স্মৰণীয় মুহূৰ্ত লাভ কৰাৰ সম্ভাৱনা আছে। কোনো উপহাৰ, বিশেষ মেছেজ বা অপ্ৰত্যাশিত সাক্ষাৎকাৰে মন আনন্দেৰে ভৰাই তুলিব পাৰে। অবিবাহিতসকলৰ বাবে, যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ আগমন হোৱাৰ যোগ দেখা যায়। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক যোগাযোগৰ জৰিয়তে বিশেষ কোনো ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সলনি ব্যক্তিজনক ভালদৰে জানিবলৈ চেষ্টা কৰক। এই পৰিচয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত আৰু দাম্পত্য জীৱন। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক আন্তৰিক হ'ব। বহুদিন ধৰি মনত থকা কোনো বিষয় খোলাখুলিকৈ আলোচনা কৰাৰ সুযোগ পাব। যদি কিছুমান ভুল বুজাবুজি চলি আছিল, তেন্তে এই সপ্তাহত সমাধানৰ পথ ওলাব। জীৱনসংগীৰ পৰামৰ্শ আৰু সহযোগিতাই আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব। তথাপিও অহংকাৰ বা জেদী মনোভাৱ এৰাই চলক। ময়েই ঠিক বুলি ভাবি থাকিলে সৰু বিষয়টো ডাঙৰ তৰ্কলৈ ৰূপ ল'ব পাৰে। মৰম আৰু ধৈৰ্যই এই সপ্তাহত সম্পৰ্কৰ শক্তি বৃদ্ধি কৰিব। বিশেষ সংকেত: এই সপ্তাহত যদি আপুনি হঠাতে কোনো সুগন্ধি ফুল দেখা পায়, প্ৰিয় গান শুনা পায়, নাইবা বহুদিনৰ পুৰণি স্মৃতি মনত পৰে, তেন্তে তাক হৃদয়ৰ ইতিবাচক শক্তিৰ সংকেত বুলি ধৰা হয়। ই প্ৰেম আৰু সম্পৰ্কত শুভ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। সপ্তাহটোৰ প্ৰেম মেছেজ: এই সপ্তাহত কুম্ভ ৰাশিৰ বাবে প্ৰেমৰ মূলমন্ত্ৰ হ'ল বিশ্বাস, খোলাখুলিকৈ কথা বতৰা কোৱা আৰু হৃদয়ৰ আন্তৰিকতা। যিমানেই ব্যস্ততা নাথাকক কিয়, প্ৰিয়জনৰ বাবে অলপ সময় উলিয়াওক। আপোনাৰ এটা মৰম ভৰা কথা বা সৰু যত্নই সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰে। প্ৰেমত নতুন আশা আৰু দাম্পত্য জীৱনত অধিক মধুৰতা লাভ কৰাৰ শক্তিশালী সম্ভাৱনা এই সপ্তাহত দেখা গৈছে। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি আৰ্থিক চিন্তা বা অনিশ্চয়তা চলি আছিল, তাৰ কিছু সমাধান দেখা যাব। যদিও হঠাৎ ধনী হৈ যোৱাৰ যোগ নহয়, তথাপিও ইনকাম বৃদ্ধি, নতুন সুযোগ আৰু বন্ধ হৈ থকা ধন লাভৰ সম্ভাৱনা যথেষ্ট শক্তিশালী আছে। ইনকাম আৰু ধন লাভ: এই সপ্তাহত আপোনাৰ ইনকামৰ নতুন উৎস মুকলি হ'ব পাৰে। কোনো পুৰণি যোগাযোগ, বন্ধু বা পৰিচিত ব্যক্তিৰ জৰিয়তে ধন উপাৰ্জনৰ সুযোগ আহিব পাৰে। চাকৰিজীৱীসকলে বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত লাভৰ খবৰ পাব পাৰে। যদি ক'ৰবাত আপোনাৰ ধন আবদ্ধ হৈ আছে বা কোনোবাই ধাৰ লোৱা ধন ঘূৰাই দিয়া নাই, তেন্তে সেই ধন উভতাই অহাৰ সম্ভাৱনা আছে। বিশেষকৈ সপ্তাহৰ মাজভাগত টকা পইচাৰ ক্ষেত্ৰত এটা ভাল খবৰ লাভ কৰিব পাৰে। সম্পত্তি আৰু ঘৰ মাটি বা সম্পত্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এই সপ্তাহ অনুকূল দেখা গৈছে। বহুদিন ধৰি চলি থকা কোনো নথিপত্ৰৰ কাম আগবাঢ়িব পাৰে। সম্পত্তি কিনা বেচাৰ চিন্তা থাকিলে সঠিক পৰামৰ্শ লৈ আগবাঢ়ক। পৈতৃক সম্পত্তি বা পৰিয়ালৰ সম্পদ সম্পৰ্কীয় আলোচনা হ'ব পাৰে। কিছুমান ক্ষেত্ৰত লাভজনক সিদ্ধান্ত ওলোৱাৰ সম্ভাৱনা আছে। ইনভেষ্ট আৰু সঞ্চয়: এই সপ্তাহত যদি উৎসাহিত হৈ ডাঙৰ ইনভেষ্ট নকৰাই ভাল। নতুন সুযোগ আহিলেও সম্পূৰ্ণ তথ্য সংগ্ৰহ নকৰাকৈ ধন লগাব নালাগে। ধৈৰ্য ধৰি চিন্তা ভাৱনা কৰি সিদ্ধান্ত লওক। সঞ্চয়ৰ ক্ষেত্ৰত এই সময় যথেষ্ট শুভ। সৰু সৰু ধন জমা কৰা অভ্যাসে আগন্তুক সময়ত ডাঙৰ লাভ দিব পাৰে। খৰচৰ ক্ষেত্ৰত সাৱধানতা: এই সপ্তাহত হঠাতে কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ বিলাসী সামগ্ৰী, অনলাইন শ্বপিং বা আৱেগিক সিদ্ধান্তৰ বাবে ধন খৰচ কৰাৰ আগতে দুবাৰ ভাবক। কোনো ব্যক্তিৰ মিঠা মিঠা কথাত বিশ্বাস কৰি ধন ধাৰ নিদিব বা সন্দেহজনক ইনভেষ্টত অংশগ্ৰহণ নকৰিব। ভাগ্য উদয়ৰ গুপ্ত সংকেত: এই সপ্তাহত যদি আপুনি ৰাস্তাত হঠাতে কোনো কইন হাৰা পায় বা বহুদিন ধৰি বিচাৰি থকা কোনো বস্তু পুনৰ লাভ কৰে, তেন্তে ইয়াক আৰ্থিক সৌভাগ্যৰ সংকেত বুলি ধৰা হয়। ই আগন্তুক ধন লাভ বা আৰ্থিক উন্নতিৰ ইংগিত দিব পাৰে। সপ্তাহটোৰ আৰ্থিক মেছেজ: এই সপ্তাহত আপোনাৰ বাবে মূল মন্ত্ৰ হ'ল সঠিক পৰিকল্পনা, নিয়ন্ত্ৰিত খৰচ আৰু ধৈৰ্যশীল ইনভেষ্ট। গ্ৰহ নক্ষত্ৰৰ সংকেত অনুসৰি এই 7 দিনত কুম্ভ ৰাশিৰ লোকৰ জীৱনত
ধন লাভৰ নতুন পথ মুকলি হ'ব পাৰে, বন্ধ হৈ থকা কাম সম্পূৰ্ণ হ'ব আৰু আৰ্থিক স্থিতি আগৰ তুলনাত অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব, এই সপ্তাহত অহা সুযোগ চিনাক্ত কৰিব পাৰিলেই ভাগ্যৰ দুৱাৰ খোল খাই যাব পাৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ। এই সপ্তাহত 11 জুন আৰু 13 জুন আপোনাৰ বাবে আটাইতকৈ শুভ দিন হিচাপে দেখা গৈছে। এই দুদিনত ধন, চাকৰি, ব্যৱসায়, ব্যক্তিগত জীৱনৰ কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ ইতিবাচক ফল পোৱাৰ সম্ভাৱনা অধিক। বিশেষকৈ 11 জুনত কোনো শুভ সংবাদ, নতুন সুযোগ বা বহুদিনীয়া ইচ্ছা পূৰণৰ পথ মুকলি হ'ব পাৰে। 13 জুনত নতুন পৰিকল্পনা, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তিপত্ৰ, গুৰুত্বপূৰ্ণ আলোচনাত সফল হোৱাৰ যোগ দেখা যায়। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত। এই সপ্তাহত যদি আপুনি এইকেইটা সংকেত লক্ষ্য কৰে তেন্তে তাক সৌভাগ্যৰ ইংগিত বুলি গণ্য কৰা হয়। বহুদিনীয়া পুৰণি বন্ধু বা পৰিচিত ব্যক্তিৰ সৈতে হঠাৎ ফোন কল বা মেছেজ দেখা যায়। বাৰে বাৰে যদি 111 মানে 3-1, 555 বা 777 সংখ্যা দেখা পাই থাকে, হেৰাই যোৱা কোনো বস্তু আকৌ বিচাৰি পায়, পুৱা ওলাই যাওঁতে হঠাতে যদি কিবা ভাল খবৰ শুনা পায় বা মনত যদি অজানিতে আনন্দ অনুভৱ হয়, মন্দিৰৰ ঘণ্টাধ্বনি বা ভক্তিমূলক সংগীত হঠাতে কাণত পৰে, এই সংকেতসমূহে ইংগিত দিব পাৰে যে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ শক্তি সক্ৰিয় হৈ আছে। ধন, প্ৰেম আৰু কৰ্মজীৱনত কি ডাঙৰ পৰিৱৰ্তন আহিব? টকা পইচাৰ ক্ষেত্ৰত বন্ধ হৈ থকা ধন ঘূৰাই অহা, নতুন ইনকামৰ পথ মুকলি হোৱা বা আৰ্থিক সুযোগৰ লাভ কৰাৰ সম্ভাৱনা আছে। সঠিক সিদ্ধান্ত ল'ব পাৰিলে আৰ্থিক অৱস্থা আগতকৈ উন্নত হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন হোৱাৰ যোগ আছে। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা মানে বছৰ পৰা প্ৰশংসা পাব। নতুন দায়িত্ব বা প্ৰমোচনৰ শুভ সংকেত দেখা যায়। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা লাভজনক সুযোগ আহিব পাৰে। কেনেকৈ এই 7 দিনত শুভ শক্তিক নিজৰ পক্ষত ব্যৱহাৰ কৰিব? 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ পিছত 5 মিনিট ইতিবাচক চিন্তা কৰক। 2 নম্বৰ, মাক দেউতা বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। 3 নম্বৰ, শনিবাৰে দুখীয়া বা প্ৰয়োজনীয় লোকক সামৰ্থ্য অনুযায়ী সহায় কৰক। 4 নম্বৰ, নিজৰ লক্ষ্য কাগজত লিখি ৰাখক আৰু সেই লক্ষ্যৰ বাবে একোটা সৰু পদক্ষেপ প্ৰতিদিনে লওক। 6 নম্বৰ, নেতিবাচক মানুহ আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। এই সপ্তাহৰ মূল বাৰ্তা হ'ল 8 পৰা 14 জুন 2026 কুম্ভ ৰাশিৰ বাবে ভাগ্য, সুযোগ আৰু নতুন আৰম্ভণিৰ সপ্তাহ। যিসকলে ধৈৰ্য ধৰি সঠিক সিদ্ধান্ত ল'ব তেওঁলোকৰ বাবে ধন, প্ৰেম আৰু কৰ্মক্ষেত্ৰত সুখদায়ক পৰিৱৰ্তনৰ দুৱাৰ মুকলি হ'ব পাৰে। বিশ্বাস ৰাখক, এই সপ্তাহত আপোনাৰ জীৱনত অহা সৰু সংকেতেই হয়তো ডাঙৰ সৌভাগ্যৰ আৰম্ভণি হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ 8 পৰা 14 জুন 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনসমূহৰ বাবে সঠিক দিশ নিৰ্ণয় কৰাত সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি সদায় আপোনাৰ হাততেই থাকে। সেয়েহে আত্মবিশ্বাস, পৰিশ্ৰম আৰু ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ি যাওক। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্টত জয় শনিদেৱ বা হৰ হৰ মহাদেৱ লিখক আৰু আপোনাৰ বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। এতিয়াও যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ। জয় শনিদেৱ, হৰ হৰ মহাদেৱ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।